2025 চনত বিশ্বৰ আটাইতকৈ বেছি সম্ভাৱনাপূৰ্ণ যিসমূহ টুৰিষ্ট পৰ্যটনস্থলী আছে, যিসকল পৰ্যটকে আগস্থান দিয়ে ভ্ৰমণৰ ক্ষেত্ৰত, তাত নিউয়ৰ্ক টাইমছৰ সমীক্ষা অনুসৰি 2025 চনত অসম বিশ্বৰ ভিতৰতে ৪ৰ্থ স্থানত আছে। গতিকে ই অতি সুখবৰ। বছৰৰ আৰম্ভণিতে অসমবাসীলৈ এটা সুখবৰ আহিছে। আৰু বিগত দিনত চৰাইদেউ মৈদামস্থলীয়ে বিশ্ব ঐতিহ্যৰ তালিকাভুক্ত হোৱাৰ বিষয়টোৱে এই ক্ষেত্ৰত এটা প্ৰবল ভূমিকা গ্ৰহণ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে হওক বা অন্যান্য যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে, মানস ৰাষ্ট্ৰীয় উদ্যানে হওক বা অভয়াৰণ্যসমূহ আছে, অসমৰ যি প্ৰাকৃতিক শোভা, ইয়াৰ ফ্ল'ৰা আৰু ফনাৰ যিটো ডাইভাৰ্চিটি, জীৱ আৰু উদ্ভিদৰ যি বৈচিত্ৰ্যময় অৱস্থিতি, এই বৈচিত্ৰ্যময় অৱস্থিতি আৰু তাহানিতে স্বৰ্গদেউসকলে নিৰ্মাণ কৰি থৈ যোৱা প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ যি ঐতিহ্য, এই দুয়োটাই দেশী বিদেশী পৰ্যটকক অসমলৈ সদায় আকৰ্ষণ কৰি আহিছে। গতিকে বিশেষকৈ চৰাইদেউ মৈদামস্থলীয়ে বিশ্ব ঐতিহ্যৰ তালিকাভুক্ত হোৱাৰ পাছত অসমলৈ পৰ্যটকৰ সংখ্যা অধিক বৃদ্ধি হৈছে। আৰু আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ ৰাষ্ট্ৰপতি শেহতীয়া যি কাজিৰঙা ভ্ৰমণ, এই ভ্ৰমণেও অসমলৈ বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ মুঠ বৃদ্ধিৰ ক্ষেত্ৰত এটা ভূমিকা গ্ৰহণ কৰিছে। গতিকে আজি বছৰৰ আৰম্ভণিতে এটা সুখবৰ। নিউয়ৰ্ক টাইমছৰ যি 52 ঠাইৰ তালিকা আটাইতকৈ সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলী হিচাপে অসমে যি ৪ৰ্থ স্থান লাভ কৰিছে, এই ক্ষেত্ৰত অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। কাৰণ ইয়ালৈ আহিবলগীয়া পৰ্যটকসমূহক এটা শক্তিশালী পৰ্যটন পৰিকাঠামো অসম চৰকাৰে গঢ়ি দিবৰ বাবে আমি আজি অসম চৰকাৰক আহ্বান জনাইছোঁ। বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত শেহতীয়াকৈ অসমৰ যি স্থান লাভ, ৪ৰ্থ স্থান লাভ, তাত নিশ্চিতভাৱে অসমবাসীৰ লগতে আমি শিৱসাগৰবাসী হিচাপে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আমি এই ক্ষেত্ৰত আমি চৰকাৰলৈ এটা অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান জনাব বিচাৰিছোঁ। বৰ্তমান চৰকাৰখনে শিৱসাগৰৰ লগতে অসমৰ যিসমূহ ঐতিহাসিক সমল আছে বা অসমৰ আমাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ বা প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি আছে, কিন্তু এতিয়াও যিখিনি কৰণীয় আছে, এই কৰণীয়খিনি চৰকাৰে কৰাৰ ব্যৱস্থা কৰক। যিসমূহ বিভাগ আছে, বিভাগসমূহে ইয়াৰ যিসমূহ কৰণীয় আছে, কৰণীয় কামসমূহ কৰি অনাগত দিনত পৰ্যটকে যাতে শিৱসাগৰৰ লগতে অসমৰ পৰ্যটনস্থলীসমূহত তেখেতলোকে আমোদ প্ৰমোদ বা বিভিন্ন কাৰণত, যি কাৰণত তেওঁলোকে আহে, তাৰ কাৰণে যাতে সম্পূৰ্ণ ব্যৱস্থা পায় বা আমোদ প্ৰমোদৰ সম্পূৰ্ণ সুফল পায়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে পুনৰবাৰ এই শুভক্ষণত আচলতে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছোঁ। জনপ্ৰিয় সংবাদপত্ৰ দি নিউয়ৰ্ক টাইমছে যি এটা তালিকা প্ৰস্তুত কৰিছে ভ্ৰমণ কৰিবলগীয়া স্থানৰ, তাৰ ভিতৰত অসমে ৪ৰ্থ স্থান দখল কৰিছে। গতিকে এইটো আমাৰ নিশ্চয়কৈ অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ। নিশ্চয়কৈ অসমত আমি ভাবোঁ যে যথেষ্ট পৰ্যটনৰ সম্ভাৱনাৰ স্থল আছে। কি লাগিলে ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ ঐতিহ্যৰ সাক্ষ্য বহন কৰা খোদিত এই আমাৰ সম্পদৰাজি ক্ষেত্ৰতেই হওক, তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ পৰা আদি কৰি আমি যদি চাওঁ আমাৰ কাজিৰঙাৰ এশিঙীয়া গড়লৈকে, মাজুলী সত্ৰীয়া সংস্কৃতিলৈকে, মানস অভয়াৰণ্যলৈকে যদি আমি চাওঁ, সমান্তৰালকৈ আমি যদি অতি শেহতীয়াকৈ আমাৰ চৰাইদেউ মৈদামৰ যি বিশ্ব ঐতিহ্যৰ স্বীকৃতি, ই এক নতুনকৈ পৰ্যটন আকৰ্ষণৰ অন্যতম কাৰণ বুলি আমি ভাবোঁ। নিশ্চয়কৈ চৰকাৰৰ এই ক্ষেত্ৰত কৰণীয় যথেষ্টখিনি আছে আৰু যিবোৰ সম্পদ অৱহেলিত ৰূপত আছে, এইবোৰ সজাই তোলাৰ ক্ষেত্ৰত চৰকাৰৰ যথেষ্টখিনি দায়িত্ব আছে, কৰ্তব্য আছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ ভিতৰত অসমে ৪ৰ্থ স্থানেই নহয়, ১ম স্থানলৈ যাতে যাব পাৰে, তাৰ আমি আশা প্ৰকাশ কৰিছোঁ।